গুড ইভিনিং দোস্ত, মই ৰিয়ানজ্যোতি ডেকাই আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ আমাৰ ইউটিউব চেনেল ৰিয়ানজ্যোতি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি দোস্ত কোনো কেম্পিং ভিডিঅ' বা কোনো মন্দিৰ বা কোনো কিবা অন্য এটি ভিডিঅ' দেখাবৰ কাৰণে বেলেগ ভিডিঅ' দেখাবৰ কাৰণে বা বেলেগ জেগা দেখুৱাবৰ কাৰণে নাযাওঁ, কিন্তু আমাৰ গাঁওখন আজি দেখুৱাবৰ কাৰণে আপোনালোকক লৈ যাম। আমাৰ গাঁওখন কিমান ধুনীয়া হয়, কি আছে গাঁওখনত আপোনালোকক দেখুৱাম, কেনেকৈ আহিব পাৰি আমাৰ গাঁওখনলৈ, আমাৰ গাঁওখনত কিমানকেইটা মন্দিৰ আছে বা কিমানকেইটা চাবলগীয়া বস্তু আছে আপোনালোকক দেখুৱাম। আজি আমাৰ গাঁওখন দেখুৱাম, ব'লক মোৰ লগত গাঁওখন চাবৰ কাৰণে আহক। আজি আমি আৰম্ভ কৰি লৈছোঁ মোৰ ঘৰখনৰ পৰা, যিখন আমাৰ ঘৰ আছে ন, ঘৰখনৰ পৰা আৰম্ভ কৰিব লৈছোঁ ভিডিঅ'টি। আৰু ঘৰখনৰ পৰা আমি ওলাই যাম আৰু ৰাস্তালৈ এনেকৈ ওলাই যাম, গোটেই গাঁওখন দেখুৱাম আপোনালোকক। ফাৰ্ষ্টতে মোৰ ঘৰখন আপোনালোকক অকণমান বাহিৰৰ পৰা অলপমান দেখুৱাই দিম, কাৰণ ঘৰখন কিয় নেদেখুৱাওঁ, আমাৰ ঘৰখন একদম দুখীয়া ঘৰ, দেখুৱাব লগা আমাৰ নিজৰে লাজ লগা হৈ গ'লগৈ আপোনালোকক দেখুৱাবৰ কাৰণে। তথাপিতো অলপমান দেখুৱাই দিওঁ। ইফালে আমাৰ ঘৰখন আছে, তাৰপিছতে নামঘৰ আছে আমাৰ, এতিয়া আমাৰ ঘৰৰ নামঘৰ হয়। তাৰপিছতে ঠিক তেনেকৈ আৰু চিম্পুলকৈ মানে কি, হয়তো আমি ঘৰকেইটা বনাব পৰা নাই বিশেষ অসুবিধাৰ কাৰণে। তাৰপিছতে লাহে ধীৰে বনাই আছে, ঘৰো বনাব আছোঁ লাহে ধীৰে, প্লেন এটা কৰি আছে ঘৰ বনোৱাৰ কাৰণে। এইবিলাক ধান আনি থৈ দিয়া আছে ইফালে, কিন্তু ইয়াতে কাপোৰখিনি ইয়াতে ধান থৈ দিয়া আছে আনি কিনে। ধানখিনিৰ কাৰণে মানে কি ধান মাৰা হোৱা নাই, আনি কিনে থৈ দিলোঁ, আনি কিনে ইয়াতে থলোঁ, কিন্তু মাৰা হোৱা নাই। লাহে ধীৰে মাৰিম আৰু ধানৰ মাৰণা মাৰিব লাগিব। আজিকালি জানে নহয় আপোনালোকে, অকল মেচিনতে মাৰে, যিহেতু গৰু ব্যৱহাৰ নাই আজিকালি, চব মেচিনতে হৈ গৈছে। মেচিনত মাৰিব ধানখিনি, ধান এদিনতে মাৰা হৈ যাব, সেইকাৰণে মানে কি থৈ দিয়া আছে বৰ্তমান। আহক এতিয়া আমি যাওঁ, এইটো এনেকৈ আমাৰ ওলাই যাব লাগে এনেকৈ ঘৰৰ পৰা আমাৰ ঘৰত সোমাওঁতে বা ঘৰৰ পৰা ওলাই আহোঁতে এটা পদূলিতে এটা পুখুৰী পোৱা যাব সৰুছে। আমাৰ এইটো দৰঙীয়া ভাষাত খাল কয়, আৰু যিটো আপাৰ অসমীয়া ভাষাত এইটো পুখুৰী কয়। তাৰমানে এইটোৱে ডিফাৰেঞ্চ, আমাৰ ইয়াতে খাল। আৰু আমাৰ ঘৰৰ পৰা ওলাই কি এখন খেতি পথাৰ হয়, খেতি পথাৰ পাই ভাল লাগে। যেতিয়া খেতি কৰিব টাইম হয়, যেতিয়া খেতি কৰা টাইম হয়, তেতিয়া থাকি কিনে ভাল লাগে। ইয়াতে বহি কিনে ওলাই আহি ইয়াতে বহিবৰ কাৰণে ভাল লাগে। যেতিয়া খেতি আৰম্ভণি হয় বা যেতিয়া ধান কাটিব আৰম্ভণি হয়, মানে সোণালী যেতিয়া ধান পকি কিনে যেতিয়া সোণালী কালাৰ হৈ যায়, তেতিয়া চাই ভাল লাগে, থাকি কিনে ইয়াতে থাকি কিনে ভাল লাগে। এতিয়া ঠাণ্ডা দিনত আৰু ভাল, ইয়াতে বাহিৰত ৰাস্তা আহি কিনে বহিব পাৰি, ধুনীয়াকৈ পথাৰখন চাই কিনে বহি থাকিব পাৰি, একদম ধুনীয়া নেচাৰ। গাঁৱৰ পৰা অলপ ওলাই আহিছোঁ, আহি কিনে এতিয়া ইয়াতে এটা বিষ্ণু মন্দিৰ আছে, আপোনালোকৰ বিষ্ণু মন্দিৰটো দেখোঁ। আমাৰ গাঁৱৰ বিষ্ণু মন্দিৰ, যিটো বিষ্ণু মন্দিৰ আমাৰ ইয়াতে আছে, ইফালে আছে বিষ্ণু মন্দিৰ। বিষ্ণু মন্দিৰটো বহুত আমি জন্ম নপৰা বিষ্ণু মন্দিৰটো, কাৰণ বিষ্ণু মন্দিৰটো ইয়াতে বনোৱা আমি গমেই নাপাওঁ ভালদৰে। কিন্তু তাৰ মাজতে আৰু এনেকৈ গাঁওখন, এই বিষ্ণু মন্দিৰটোৰ লগত লাগালাগি এখন অংগনবাদী আছে, চিৰুমলা ঘৰ। আৰু বিষ্ণু মন্দিৰটোৰ ফিল্ডত এটা পানীৰ টেংকি আছে, যিটো মানে কি পানীৰ যোগান আঁচনিৰ তাৰে পানীৰ টেংকি এটা আছে। ইয়াতে খেৰ থৈ দিয়া আছে। এইখন ঘৰত কিহৰ খেতি কৰে জানে? মাছৰুমৰ খেতি কৰে, সেইকাৰণে ইয়াতে খেৰ আনি কিনে থৈ দিছে। ইয়াতে মাছৰুমৰ খেতি কৰে, মাছৰুমৰ খেতি কৰাৰ কাৰণে ইয়াতে বেনাৰ লগাই থৈ দিয়া আছে, এওঁলোকে মাছৰুমৰ খেতি কৰে। অৰ্থাৎ যদি কাৰোবাক লাগে আপোনালোকে আহিব পাৰে, ইয়াতে কণ্টেক্টবিলাক চব আছে, ইয়াতে চাই লওক। মাছৰুমৰ খেতি কৰে ইয়াতে, আপোনালোকক লাগিলে আহিব পাৰে। এতিয়া আমি এখন নাৰ্চাৰী দেখুৱাম। আগতে মন্দিৰটোৰ ভিতৰলৈ বাৰু নেদেখাওঁ, কিন্তু বাহিৰৰ পৰা আপোনালোকক দেখুৱাই দিওঁ। এতিয়া আমি যাই আছোঁ, এখন নাৰ্চাৰী আছে আগত, যিখন নাৰ্চাৰী আমাৰ মানে কি লগৰ এটাৰ হয়, লগৰ এটাৰ কাইকীয়েকৰ নাৰ্চাৰী হয়। আমি নাৰ্চাৰীলৈ যাই আছোঁ, আপোনালোকৰ নাৰ্চাৰীখন দেখুৱাই দিওঁ। নাৰ্চাৰীখন দেখুৱাই কিনে আকৌ আমি মেইন ঘৰলৈ যাম। আমাৰ মেইন পুৰণা ঘৰ, য'ত আমাৰ আগতে পুৰণা ঘৰ য'ত আছিলে, আমাৰ আগতে দেউতাহঁত য'ত আছিলে, আমি য'ত ডাঙৰ হৈ কিনে ইয়াতে আহিছোঁ উঠি, লগতে মেইন ঘৰখনলৈকে যাম, আপোনালোকক মেইন ঘৰখনে দেখুৱাম। বলক এতিয়া আমি আৰু মোৰ লগৰটো নাৰ্চাৰীখনৰ পৰা আহা যায়, আগতে ফাৰ্ষ্ট টাইম নাৰ্চাৰীখনৰ পৰা আহা যায়। লগৰটোক অলপ লগ পাবলগীয়া আছিল, সেইকাৰণে লগৰটোক লগ কৰি আহিম আৰু নাৰ্চাৰীখনৰ পৰা অহা যায়। লগৰটোক একবাৰ লগ কৰি আহোঁ, নাৰ্চাৰীখনো চাই আহোঁ, বা আপোনালোককো দেখুৱাই আহোঁ কেনেকুৱা লাগে নাৰ্চাৰীখন।
এইটো আমাৰ ডাঙৰ খুৰা হয়। লৈ যাওঁ ঠেলা লৈ যাওঁতে আমাৰ ডাঙৰ খুৰা হয়। ঠেলা লৈ যাওঁতে আমাৰ ডাঙৰ খুৰা হয়। আমাৰ খাইগত যাওঁতে আপোনালোকক দেখুৱাই আছোঁ। আৰু এতিয়া আমি নাৰ্চাৰীলৈ যাই আছোঁ। নাৰ্চাৰীত যাই কিনে আপোনালোকক লগ পাই আছোঁ। দোস্ত আমি এতিয়া আহি পালোঁ মোৰ লগৰটোৰ ককায়েকৰ নাৰ্চাৰীলৈ। আৰু নাৰ্চাৰীখন আপোনালোকক দেখুৱাওঁ। আৰু যিজন নাৰ্চাৰীত কাম কৰে ন ল'ৰা, মোৰ লগৰটো ককায়েক, তাকৰ লগতো কথা পাতি দিম আপোনালোকক। চাওক নাৰ্চাৰীখন আহি পালোঁ। নকু কি কৰিছা? অংকুৰ ভাই বাহ মানুহ দেখা নাপাইছি দেখোন। সুমন সুমন অহা নাই নহয়। আহিছে মই লৈ আহিছোঁ। একেলাই অহা নাই বাৰু। এইখন চাওক মোৰ লগতো ককায়েকৰ নাৰ্চাৰী। কি কাম লগাইছে? কি কাম লগাইছে? আমার তো পাকা কাম পাকা আমি তলে পুতবো উপরে উঠবো বলতুটা ফিট করবো ঘরে চালিয়ে হইব ধুনীয়া। এতিয়া জ্বলা পুলি লগাই থৈ দিয়া আছে। নকু ভিডিঅ' দি আছা নাই? ভিডিঅ' দিছা নাই? বা খানাটো খাই যাম দে। হ'ল নাই? বা মজা খানা বনাইছে ইয়াতে। চব্জি দেখোন নোহোৱা হৈ গ'ল। হা চব্জি দেখোন নোহোৱা হৈ গ'ল। ইয়াকতো চবে চিনি পায়। নকু কলিতা বুলি খাই থাকো। বগেন ভেলিয়া ফুল নকু ভালে আছা? পাবা ক'ত? কিশোৰ আগতে আৰু এজন ব্যক্তিক দেখুৱাই দিওঁ আপোনালোকে দেখা পাইছে আগতে, কিন্তু লুকাই আছে মানে কি একদম। ঐ তই লুকুৱা মোচনটো কি তোৰ? তোৰ লুকুৱা মোচনটো কি তোৰ? ইটো আৰু বিখ্যাত সৌৰভ যোশীৰ ভায়া। চিনি পোৱা নাই ইয়াক নেটখৈ সৌৰভ যোশীয়ে হয়নে? ইয়াক তাৰমানে হেৰি ফেষ্টিভেল কৰা নাই সৌৰভ যোশীয়ে কন্যাকৰ নিচিনাকৈ। বিয়া হ'লেতো তাৰ নেকি? ইয়াকো তাৰমানে ফেষ্টিভেলটো কৰিব। ইয়াক কৰিলে তাৰমানে মিলিয়নৰ ওপৰত যায়। ইয়াতে কি দিব? নকো ইয়াতে কি দিবি? হা জলকীয়া কি কৈছা তই? কি কৈছা? তই কি কলি? দেখছা ইয়াৰ কথা। আৰু এইখন নাই নকুন নাৰ্চাৰী সৰু হ'ব পাৰে, একদম মাগুৰ আছে। এইখনে ইয়াতে জ্বলা পুলি বেছিকৈ আছে। এতিয়া জ্বলা পুলি অলপ কভাৰটো বেছি। ইয়াতে বিভিন্ন কোৱালিটিৰ গছবিলাক পায় ইয়াতে, মানে কি বিভিন্ন কালাৰৰ ফুল, বিভিন্ন কোৱালিটিৰ গছবিলাক। ইয়াতে পাণৰ উদি বনাই ন, ইয়াতে পাণৰ উদি পাব আপোনালোকে। চব সমস্ত জেগাৰ পাব তাৰমানে এইখিনি। হয়তো অলপ দিফালে অলপ ডাঙৰ কৰিব এতিয়া আৰু ফেচবুকৰ পৰা এইগিলা পাইছে বৰ্তমান বাৰু সেইকাৰণে আৰু এই তাত সিমানখিনি মানে বস্তু নাৰ্চাৰীৰ পৰা পাইছে। চব বস্তু নাৰ্চাৰীতে আছে ইয়াৰ সোমাই, ঘৰত নাই আৰু কোনো বস্তু সোমাই থৈ দিয়া। এই ফুলটো বগেন ভিলা ফুলটো মজা লাগিছে। এইটো আমাৰ ইয়াতে কয় কাগজ ফুল। তাৰপিছতে যিটো মানে কি নৰ্মেলি ভাষাত কয় কাগজ ফুল, কিন্তু এইটো ফুলৰ নাম হৈছে বগেন ভিলা ফুল। এইফালে ভাত আনি আছে নেকি? ভাত বনাইছে কামৰ মানুহৰ লগত চিনকে সাজি আহিলে পাণৰ উদি কাৰোবাক লাগিলে আহিব পাৰি। পাণৰ উদি আছে, তাৰপিছতে বগৰী আছে। জালি পেলাইছে।
তিয়হ জ্বালি পৰছি তিয়হ চাৰি জ্বলা লওঁ জ্বলা কেইটামান ছিঙি কিনে লৈ যাওঁ খাব লাগিব খাবৰ কাৰণে কিহে পিন্ছি ঐ কিবা কটা আছে ভিতৰত টেঙা কটা জলকীয়া কটাই মিলিছে টেঙা কটা জলকীয়া কটা নহয় টেঙা আছে তাত ভিতৰত টেঙা আছে এই জলকীয়াতে কটাই মিলিছে কটা জলকীয়া কি টেঙা এডাল এই কিয় টেঙা কটা আছে চাহি পিন্ছি অলপ বাকী উতলা নাই এনে খোলা দিছে নেকি? জ্বলা চিংবা কাৰণে অসুবিধা আছে আমি নাই কিবা কওঁ নেকি মইনো কি ক'ম আৰু আমি হৈছোঁ কামিলা মানুহ কাম কৰাই আমাৰ কৰ্মই ধৰ্ম বুলি কৈছে নামে কামিনী আমি কামিলি কামিনী নে কামেলি কামিনী নহয় কামেলি কিমান কামেলি হ'ব ইয়াৰ এই 400 কামা লাগে কেইটা ললি চলা আৰু কেইটামান ল'ব ৰ'ব আৰু কেইটামান ল'ম বহুত নল'ম এইখিনি অলপ যাব কাৰণে অসুবিধা হৈছে মানে বহুত গছ কিবা কিবি আছে Star falls into the sky. The summer was alive, going to the end of time. I can see the daylight. I swear perfectly, is it really the end? Just so like a stranger, so far away from me. You said you were looking for me, but I managed from our story. Baby, don't be sorry for me, 'cause it's just a perfect story. আজি ভিডিঅ'টো ইমানে আছিলে কাৰণ আমি আপোনালোকক গাঁওখন দেখুৱালোঁ মোৰ লগতো নাৰ্চাৰীখনক লৈ গ'লোঁ কাৰণ মই কৈছিলোঁ আপোনালোকক মোৰ মেইন পুৰণা ঘৰখন দেখুৱাম বুলি কিনে পুৰণা ঘৰখন এনেকুৱা কাৰণে দেখুৱাব নহ'ল এটা ইমাৰ্জেঞ্চি কাম ওলাল এই কামটোৰ কাৰণে মই যাব লাগিব এতিয়া লগালগ যাব লাগিব ভিডিঅ'টো এডিট মই পিছত দেৰিকৈ কৰিব দিম চুমনক কাৰণ মইতো ভিডিঅ' এডিট নকৰোঁ চুমনে ক'ব ভিডিঅ' এডিট কাৰণ এতিয়া ভিডিঅ'টো ইয়াতে সামৰণি মাৰিব খুজিছোঁ মই যিহেতু ইমাৰ্জেঞ্চি এটা যাবলগীয়া আছে ইমাৰ্জেঞ্চি কাম এটা ওলোৱাৰ কাৰণে যাবলগীয়া হ'ল তালৈকে যাব লাগিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব অ'কে বাই বাই